নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আপোনালোকক নিশ্চয় থাম্বনেইল চাই অনুমান কৰিব পাৰিছে যে দিল্লী পুলিচৰ ফালৰ পৰা যিখিনি কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হয়, সেই ভেকেঞ্চিখিনিত ভাৰতৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা সকলো ৰাজ্যৰ পৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। আৰু যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিবলৈ গৈ আছে, সেই ভেকেঞ্চিখিনি আপোনালোকৰ জানুৱাৰী মাহত মুকলি কৰিব। নতুনকৈ যিখিনি ভেকেঞ্চি আহিব লগা আছে, তো দিল্লী কনষ্টেবলৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিব, তাৰ ওপৰত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। আৰু নটিচখনত বহুতো ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে। নটিচখনত এইটো উল্লেখ কৰিছে যে এই যিখিনি দিল্লী কনষ্টেবলৰ ভেকেঞ্চি হয়, ভেকেঞ্চিখিনিত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, আপোনালোকৰ চিলেকশ্যন প্ৰচেছ, সকলোবিলাক তথ্য এই নটিচখনত উল্লেখ কৰিছে। আৰু ইয়াত আৰু আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কথা নটিচখনত উল্লেখ কৰিছে। তো সকলোবিলাক কথা আপোনালোকে গম পাবলৈ বা জানিবলৈ আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। নটিচখনত যিবিলাক কথা উল্লেখ কৰিছে, সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ফ্ৰেণ্ডছ, এই যিখন নটিচ আপোনালোকৰ মাজত আপোনালোকে দেখিবলৈ পাইছে, এই নটিচখন মেইনলি আহিছে যিখিনি দিল্লী পুলিচ কনষ্টেবলৰ ভেকেঞ্চি হয়, ভেকেঞ্চিখিনিৰ ওপৰত এই নটিচখন প্ৰকাশ কৰিছে। আৰু নটিচখনত আপোনালোকৰ মেইনলি ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ইয়াত উল্লেখ কৰিছে ছাবজেক্টত যে প্ৰপ'জেল অফ এমেণ্ডমেণ্ট ইন ৰুল 9 অফ দিল্লী পুলিচ এপইণ্টমেণ্ট এণ্ড ৰিক্ৰুটমেণ্ট ৰুল 1980 ফৰ ৰিক্ৰুটমেণ্ট অফ এক্স অগ্নিবীৰ এজ কনষ্টেবল এক্স ছাৰ্ভিচমেন মেল ইন দিল্লী পুলিচ। আৰু আপোনালোকৰ মেইনলি এই যিটো ছাবজেক্ট হয় নটিচখনৰ, এইটো মেইনলি যিখিনি এক্স অগ্নিবীৰ কেণ্ডিডেট হয়, তেওঁলোকৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ হয় নটিচখন। আৰু বাকী কেণ্ডিডেটবিলাকৰ কাৰণেও ইয়াত বহুতো কথা উল্লেখ কৰিছে নটিচখনত। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকৰ যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিব, আপোনালোকৰ প্ৰায় 42,451টা আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে। কিন্তু এই যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিব জানুৱাৰী মাহত, সেই ভেকেঞ্চিখিনি টোটেল 42,451টা ভেকেঞ্চি মুকলি নকৰে। এই গোটেইখিনি ভেকেঞ্চি আপোনালোকৰ ইয়াত বহুতো ভেকেঞ্চি এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে। আৰু কিমান ভেকেঞ্চি মুকলি কৰিব জানুৱাৰী মাহত আপোনালোকে নিশ্চয় গম পাব। প্ৰায় এপ্ৰক্স আপোনালোকৰ 7,000 ভেকেঞ্চি মুকলি কৰাৰ সম্ভাৱনা আছে এইবাৰ জানুৱাৰী মাহত। তো আৰু এই ভেকেঞ্চিখিনি হয় কনষ্টেবলৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ এটা ভাল চেলাৰী আপোনালোকক দিয়া হয়। এই যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছে, লেভেল 3 চেলাৰী আপোনালোকক দিয়া হয়। 21,007 পৰা 69,100 টকা আপোনালোকে চেলাৰী লাভ কৰিব যদি আপোনালোকে ইয়াত দিল্লী কনষ্টেবলত আপোনালোকে চাকৰি লাভ কৰে। তাৰপিছত আপোনালোকৰ যিটো বয়স হয় এই ভেকেঞ্চিখিনিত, কনষ্টেবল ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ, ইয়াত আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলে 18 বছৰৰ পৰা 25 বছৰলৈ এপ্লাই কৰিব পাৰে। আৰু ST, SC, OBC এক্স ছাৰ্ভিচমেনসকলে ইয়াত ৰিলেক্সেশ্যন লাভ কৰে। আৰু যিখিনি এক্স অগ্নিবীৰ কেণ্ডিডেট আছে, তেওঁলোকে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব, ইয়াত উল্লেখ কৰিছে। আৰু আপোনালোকক যদি ইয়াত ভেকেঞ্চিখিনিত যিখিনি কনষ্টেবল ভেকেঞ্চি হয়, তাত যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকক ক'বলৈ যায়, তো আপোনালোকৰ এছেঞ্চিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত উল্লেখ কৰিছে। মিনিমাম আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। আপোনালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰিছে, তো আপোনালোকে এই যিখিনি কনষ্টেবলৰ ভেকেঞ্চি হয় দিল্লী কনষ্টেবল পুলিচৰ, তো আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো এডুকেশ্যন কোৱালিফিকেশ্যনৰো ইয়াত কিছু ৰিলেক্সেশ্যন দিয়া হৈছে। কোনবিলাক কেণ্ডিডেটৰ কাৰণে ৰিলেক্সেশ্যন দিয়া আছে ইয়াত উল্লেখ কৰিছে যে যিখিনি বেটছমেন আছে, ব্লগাৰ, মাউণ্টেন কনষ্টেবল, ড্ৰাইভাৰ, ডিছপেঞ্চাৰ্ছ, ৰাইডাৰ এণ্ড মাল্টিটাস্কিং ষ্টাফৰ যিবিলাক কেণ্ডিডেট আছে, তেওঁলোকে যদি 11 পাছ কৰিছে, অৰ্থাৎ হাই ছেকেণ্ডাৰী তেওঁলোকে কমপ্লিট হোৱা নাই, তেওঁলোকে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰো কমপ্লিট কৰি থৈছে, তো তেওঁলোকে এই যিবিলাক কেণ্ডিডেট আছে, তেওঁলোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব দিল্লী কনষ্টেবল পুলিচৰ ভেকেঞ্চিখিনিত। আৰু ইয়াৰ আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত যিটো আপোনালোকৰ হাইটটো মিনিমাম আপোনালোকৰ 170 চেণ্টিমিটাৰ হাইটটো ইয়াত বিচাৰিছে। তো আপোনালোকে
ৰিলেক্সেশ্যন পাব কিছু কেণ্ডিডেটে যিবিলাক আপোনালোকৰ ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম মেঘালয় আসাম হিমাচল প্ৰদেশ কাশ্মীৰ এণ্ড লাডাখৰ কেণ্ডিডেট আছে তেওঁলোকে 5 সেন্টিমিটাৰ আপোনালোকৰ ৰিলেক্সেশ্যন লাভ কৰিব আৰু ST কেণ্ডিডেট সকলে 5 সেন্টিমিটাৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব তাৰ পিছত যেটো আপোনালোকৰ ইয়াত চেষ্ট বিচাৰিছে চেষ্টটো আপোনালোকৰ মিনিমাম আপোনালোকৰ 80 সেন্টিমিটাৰ হ'ব লাগিব চেষ্টটো তাৰ পিছত আপোনালোকৰ 5 সেন্টিমিটাৰ এক্সপেন্ডেড আপোনালোকে ফুলাব লাগিব আৰু ইয়াতো চেষ্টৰ কাৰণে ৰিলেক্সেশ্যন পাব আৰু যিবিলাক এক্স অগ্নিবীৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কিয়নো এই যিখিনি কনষ্টেবলৰ ভ্যাকেন্সি দিল্লী কনষ্টেবলৰ ভ্যাকেন্সি আছে তাত আপোনালোকে কোনো ধৰণৰ ফিজিক্যাল টেষ্ট দিব নালাগে যিখিনি এক্স অগ্নিবীৰ কেণ্ডিডেট হয় তেওঁলোকে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ তেওঁলোকে ৰানিং কৰিব নালাগে বাকি যিবিলাক নৰ্মেল কেণ্ডিডেট থাকিব তেওঁলোকে কিন্তু ৰানিং কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ পিছত তাৰ পিছত আপোনালোকৰ ইয়াত এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ দিল্লী কনষ্টেবলৰ যেখিনি পুলিচ কনষ্টেবলৰ ভ্যাকেন্সি হয় প্ৰতিটো বছৰৰ আপোনালোকৰ জানুৱাৰী মাহত আপোনালোকৰ যেখিনি কনষ্টেবলৰ ভ্যাকেন্সি হয় প্ৰতিটো বছৰতে আপোনালোকৰ এই ভ্যাকেন্সি মুকলি কৰিব আপোনালোকৰ কাৰণে এটো গুড নিউজ আৰু এই ভ্যাকেন্সিখিনি জানুৱাৰী মাহতে মুকলি কৰিব আৰু 2025 বৰ্ষৰ ভ্যাকেন্সিখিনিও জানুৱাৰী মাহতে মুকলি কৰিব যেখিনি নতুনকৈ ভ্যাকেন্সি আহিব লগা আছে আৰু বাকি প্ৰত্যেকটো বছৰতে জানুৱাৰী মাহত এই নতুনকৈ ভ্যাকেন্সি মুকলি কৰি থাকিব আপোনালোকৰ কাৰণে এটো ভাল খবৰ তো আপোনালোকে যদি দিল্লী কনষ্টেবলত যাব বিচাৰে তো আপোনালোকে এই ভ্যাকেন্সিখিনি যেতিয়াই আপোনালোকৰ অফিচিয়েল নটিফিকেশন আহে যেতিয়া এপ্লাই ষ্টাৰ্ট হয় তো আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম তাৰ ওপৰত যেতিয়া অফিচিয়েল ফুল নটিফিকেশন আহিব যেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব যদি फ्रेंड्स আপোনালোকে দিল্লী কনষ্টেবলত যাম বুলি ভাবিছে তেনলে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন চলাই থাকক তো আপোনালোকৰ যেটো ইয়াত সিলেকশন প্ৰসেসটো আপোনালোকৰ প্ৰথমতে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ পিছত ফিজিক্যাল মেজাৰমেন্ট টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন আৰু শেষৰ আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব যদি আপোনালোকৰ ইন্টাৰেষ্ট হয় তেনলে আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাই থাকক তো আপোনালোকে নিশ্চয় দিল্লী কনষ্টেবল পুলিচৰ ফালৰ পৰা যেখিনি ভ্যাকেন্সিৰ ডিটেইলছ হয় ভ্যাকেন্সি ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে নটিছখনত যিবিলাক কথা উল্লেখ কৰিছে আপোনালোকক গোটেইবিলাক জনাবলৈ চেষ্টা কৰিলো তো আপোনালোকে নিশ্চয় এই বিষয়ে গম পালে আৰু যদি फ्रेंड्स আপোনালোকে ভিডিওটো ভাল পালে তেনলে আপোনালোকে ভিডিওটোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ কাৰণে কমেন্ট বক্সটো খোলা আছে আপোনালোকে যদি কিবা সুধিব লগা আছে তে আপোনালোকে ডাইৰেক্টলি কমেন্ট বক্সত দিব পাৰিব আৰু যদি আপোনালোকে আমাৰ ফেসবুক পেজটো এতিয়ালৈকে ফলো কৰা নাই তো লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তো আপোনালোকে ফেসবুক পেজটো ফলো কৰি ৰাখিব আৰু চাই থাকিব যে টেকনিক্যাল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম